দক্ষিণ শালমৰাৰ মানকাছৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী আৰু এই কেলেংকাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো দক্ষিণ শালমৰা মানকাছৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী আৰু এই কেলেংকাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। জিলাখনত 4 বছৰ ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আটা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ঠিকাদাৰ, জিলাখনৰ যোগান বিভাগৰ সহকাৰী সঞ্চালক আৰু আটা মিলৰ মালিকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই মুহূৰ্তত জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, মানকাছৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ আটা কেলেংকাৰীৰ ঘটনা আৰু এই কেলেংকাৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। উল্লেখযোগ্য যে 4 বছৰ ধৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আটা নোপোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মুখপাত্ৰ গৰাকীয়ে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ঠিকাদাৰ তথা যোগান বিভাগৰ সহকাৰী সঞ্চালক আৰু আটা মিলৰ মালিকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। উল্লেখযোগ্য যে বিধানসভাৰ মজিয়াত মানকাছৰ বিধায়ক আমিনুল ইছলামৰ এক লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে দক্ষিণ শালমৰা মানকাছৰ জিলাত চৰকাৰীভাৱে আটা যোগান দিয়া বুলি মন্তব্য কৰাৰ পিছতেই জিলাখনৰ সচেতন ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানকাছৰ বিধায়ক আমিনুল ইছলামক চোকা সমালোচনা কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। এই মুহূৰ্তত জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, মানকাছৰ জিলাত সংঘটিত হৈছে আটা কেলেংকাৰীৰ ঘটনা আৰু এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। আৰু সমবায়খনৰ সচিবে এই গোটেই কেলেংকাৰীৰ সন্দৰ্ভত দ্য নিউজ প্লাছৰ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে মানকাছৰ জিলাৰ আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰি সাংবাদিকৰ আগত কেইবাটাও অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে। আনিছুৰ ৰহমানে কি মন্তব্য কৰিছিল আৰু সমবায় সমিতিৰ সচিবে কি মন্তব্য কৰিছিল, দুয়োগৰাকীৰে মন্তব্য আমি শুনাম, কিন্তু প্ৰথমতে সমবায় সমিতিৰ সচিবগৰাকীৰ মন্তব্য এই মুহূৰ্তত শুনুৱাই ল'ব বিচাৰিছোঁ। এলটমেণ্ট হয় কিন্তু আমি নুঠাওঁ, কাৰণ একমাত্ৰ কথা হ'ল আটাবিলাকৰ কোৱাণ্টিটি একদম বেয়া। 2 নম্বৰ পাৰ কাৰ্ডত আটা আধা কিলো কৰি, আৰু উপৰঞ্চিও আটা যিবোৰ মালিকে বা যিবোৰ মিলে আটাৰ এলটমেণ্ট পায় সিহঁতেও দিব নোখোজে, সিহঁতে ডিফাৰেঞ্চ দিব বিচাৰে, গতিকে আমিতো ডিফাৰেঞ্চ নলওঁ। মানে মূল কথা হৈছে আমাৰ জিলাত যিটো আমাৰ ঠিকাদাৰ আছে আটা আপোনালোকক নিদিয়ে। মিল আছে না আমাৰ জিলাত? মিল আমি গম নাপাওঁ, কেতিয়াও যোৱাও নাই। এলটমেণ্ট কৰিছিলোঁ, এণ্ডোজ কৰিছিলোঁ, বেলেগ সমবায়ে কৈছে যে ডিফাৰেঞ্চ দিব বিচাৰে, গতিকে মই কেতিয়াও যোৱাও নাই, এণ্ডোজো কৰা নাছিলোঁ। মই কিমান দিন ধৰি আপোনালোকে আটা ধুবুৰীত যেতিয়া পাইছিলোঁ তেতিয়া মই 21-22 2বাৰ উঠাইছিলোঁ, মাহত 4 বাৰ উঠোৱা আছে আমাৰ ৰেকৰ্ডত, কিন্তু তাৰপিছত আৰু মই আটা উঠোৱা নাই। কণ্ট্ৰেক্টৰজনৰ নাম মহিবুল খান ওৰফে মনু খান, RS খানৰ ভাতৃ। 2023 পৰা এক দানা মই উঠাৱা নাই আটা। নাই, জনোৱাও নাই, কোনো নজনোৱাই, কোনো ছ'চাইটিয়ে এইটো ষ্টেপ লোৱা নাই। এই আধা কিলো আটা যদিও আনো কোনো নলয়, ডিলাৰো ল'ব নোখোজে, কাষ্টমাৰো ল'ব নোখোজে, সেইকাৰণে এতিয়াতো আৰু মাথাই মাৰা নাই। যোগানো নাপাওঁ আৰু কোৱাণ্টিটিও খাৰাপ, সেইকাৰণে আটাবোৰ উঠোৱা হোৱা নাই। কণ্ট্ৰেক্টৰ এজনে যাৰ নামত একচুৱেলি এলটমেণ্ট দিয়ে সিহঁতে লাভৱান্বিত। আমাৰ জিলাখনত যিটো মিলৰ কথাটো মানে অফিচিয়েল কাগজ নথিপত্ৰতে সেইটো আছে? হয়, নথিপত্ৰটো আছে, কাগজ পাতি অ'কে আছে, মিল আছে বুলি একদম স্পষ্ট। প্ৰেক্টিকেলি আছে নে নাছে গমেই নাপাওঁ। আমাৰ জিলাত আটা যিটো এলটমেণ্ট কিমান আটা এলটমেণ্ট হয়? যেমন মোৰ পাৰ আধা কিলোকৈ আটা হিচাপত মোৰ 28 কুইণ্টেল 27 কুইণ্টেল। এই মুহূৰ্তত দ্য নিউজ প্লাছৰ সাংবাদিকৰ আগত সমবায় সমিতিৰ সচিবগৰাকীয়ে কি কেলেংকাৰীটোৰ সন্দৰ্ভত কি মন্তব্য কৰিছিল সেয়া ইতিমধ্যে আপোনালোকক শুনোৱালোঁ। লগতে ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমানে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত আনিছুৰ ৰহমানৰ ভাষ্য আহি পৰিছে আমাৰ হাতত, সেয়া শুনুৱাই ল'ব বিচাৰিছোঁ।
দক্ষিণ হালমাৰা মানকাচৰক যি আটা বিতৰণৰ যি বৃহৎ কেলেংকাৰী হৈছে তাৰ বিৰুদ্ধে আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক আজি আগত আমি এক গোচৰ ৰুজু কৰিছোঁ। আপোনালোকে গম পায় যে দক্ষিণ হালমাৰা মানকাচৰ জিলাত যোৱা 4 বছৰ ধৰি আজি যি হিতাধিকাৰী আছে, যি ৰেচন কাৰ্ড হোল্ডাৰ আছে আৰু যি ডিলাৰসকলে আছে বা সোসাইটি, এওঁলোকে আজি আটা পোৱা নাই, ফলত বিতৰণ কৰিব পোৱা নাই। কিন্তু চৰকাৰী তথ্য মতে আজি দক্ষিণ হালমাৰা মানকাচৰ জিলাত আটা আবণ্টন দিয়া হৈছে। আপোনালোকে গম পাব যে বিধানসভাত যি উত্তৰ দিয়া গৈছিল, এক প্ৰশ্ন সুধিছিল, আমাৰ যি MLA ডাঙৰীয়া আমিনুল ইছলাম ডাঙৰীয়া এক প্ৰশ্ন সুধিছিল, সেই প্ৰশ্নৰ উত্তৰত কোৱা গৈছে যে দক্ষিণ হালমাৰা মানকাচৰ জিলাত আটা বিতৰণ কৰা হয়। কিন্তু সেই আটা কোনে খায়, ক'ত যায়, এই খবৰ কিন্তু আজিলৈকে ৰাইজে নাপায়, কাৰণ ৰাইজে আজিলৈকে আটা পোৱা নাই। আমি ক'ব খুজিছো ইয়াৰ লগত কোন কোন জড়িত হৈ আছে, সাপ্লায়াৰ নে কণ্ট্ৰেক্টৰ নে আটা মিল চাকি অনাৰবিলাক নে বিষয়াসকল জড়িত আছে, তাৰে তদন্ত বিচাৰি এক গোচৰ ৰুজু কৰিছোঁ। আমি আশাবাদী এই গোচৰৰ জৰিয়তে যিবিলাক বিষয়া জড়িত হৈ আছে, যিবিলাক সাপ্লাই বা কণ্ট্ৰেক্টৰ সাপ্লায়াৰ বা কণ্ট্ৰেক্টৰ জড়িত হৈ আছে বা যিবিলাক আটা চাকি মিলৰ অনাৰ জড়িত হৈছে, এওঁলোকে এই তদন্তৰ আওতাত আহিব আৰু এওঁলোকৰ এক বিহিত ব্যৱস্থা হ'ব। দ্বিতীয় নম্বৰ, আমি বিধায়ক আমিনুল ইছলামৰ যি প্ৰশ্ন সুধিছিল, সোধাৰ পাছত যি তেওঁ উত্তৰ পাইছিল, উত্তৰত দেখা গৈছে যে আটা আবণ্টন দিয়া হয়, কিন্তু আটা ৰাইজে নাপায়। কিন্তু এই ক্ষেত্ৰত বিধায়ক ডাঙৰীয়া কি কৰিলে, ইয়াৰ স্পষ্টীকৰণ আমাক লাগে। কাৰণ যেতিয়া আপুনি উত্তৰ পালে, প্ৰশ্ন কৰিয়ে আপুনি দায়িত্ব সামৰিলে, উত্তৰ পালে যে আটা আবণ্টন দিয়া হয়, তাৰ পিছত দেখা যায় আপুনি একো নকৰিলে। আমি সন্দেহ কৰিছোঁ যে আপুনি ইয়াক লৈ এক বুজা মিলা কৰিছে সাপ্লাইৰ লগত, বিষয়াসকলৰ লগত, সোসাইটিসকলৰ লগত। নহ'লে আপুনি আজিলৈকে এই আটা লৈ মাত মতা নাই। কেৱল আৰু কেৱল মাত্ৰ প্ৰশ্ন সুধিয়ে যদি আপুনি দায়িত্ব সামৰে, প্ৰশ্নৰ উত্তৰ পোৱাৰ পিছত আটা বিতৰণ ৰাইজে পোৱা নাই, এই পৰিপ্ৰেক্ষিতত বিধায়ক ডাঙৰীয়া আপুনি কি কৰিলে? আপুনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ